বন্ধুসকল নমস্কাৰ বন্ধুসকল। এয়া চাওক, এতিয়া আমি আহি পেলাই পাইছোঁহি আপোনাৰ ভটিয়াপাৰ। এয়া আমাৰ সদাখুৰ উঠিলে। সদাখুৰ আজি অন্ধই। আজি আমাৰ সন্মিলিতৰ এই বৰ্ষৰ প্ৰথমখনি প্ৰতিযোগিতা। সকলোৱে আশীৰ্বাদ কৰিব যাতে আমি জয়যুক্ত হ'ব পাৰোঁ। সকলো আহিছোঁ। এইফালে দেখাইছোঁ আপোনালোকে, এইফালে আমাৰ মৃদুল, আমাৰ শকত বিষ্ণুজন পুলিচে, তেওঁ বৰ্তমান মোবাইলত ব্যস্ত। এইফালে আমাৰ আজি মুখ্য ব্যৱস্থাপক আজি ভাস্কৰ দত্ত ডাঙৰীয়া। এইফালে আমাৰ পাইলট বাবু আমাৰ হিন্দুমণি। নমস্কাৰ। আজি কেনেকুৱা হ'ব? আজি জাৰণটো কৰিব লাগিব। আজি নৱবৰ্ষৰ প্ৰথম ভাওনা, আমাৰ দলৰ প্ৰথম ভাগী প্ৰতিযোগিতা। একদম বিশাল আজি চিনাতলিত মোৰ খালে অকণমান দুখ। বন্ধুসকল, এয়া বৰ্তমান আমাৰ গাড়ী ফুল। এতিয়া প্ৰথম ভাগ এয়া আমাৰ মনবোৰ উঠিলে। এইফালে পাপুদা উঠিলে, আমাৰ পাপুদা উঠিলে। এতিয়া আমাৰ গাড়ী সম্পূৰ্ণকৈ ভৰ্তি। এতিয়া আমি গৈ আমগুৰি যাম। আমগুৰিত গৈ এতিয়া আমি আকৌ বাছত আমগুৰিতে এখন গাড়ী থৈ বাছত যাম। আমাৰ মুখ্য বায়ন এটা বিয়াত খং দেৰি হৈছে, উপায় নাই। আমাৰ দবা বাদক জোনমণি দা বাপদাকত বহি আছে, বাপ বাইনৰ ঘৰত। অ'কে, ঠিক আছে। আমি দবা বাদক আমি আগত যে দেখিছিলে দবা বাদকজন, সেই দবা বাদকজন আজি আকৌ দেখিবলৈ পাব। বহুত ধুনীয়া। আমাৰ প্ৰহ্লাদ দত্ত, এইটো তোমাৰ ইউটিউব চেনেল নি? হয়, প্ৰহ্লাদ দত্ত অসম। প্ৰহ্লাদ দত্ত অসম ইউটিউব চেনেল ছাবস্ক্ৰাইব। প্ৰহ্লাদ দত্ত অসম হিন্দু ঘণ্টাটো বজাই দিব লাগিব। ঘণ্টাটো বজাই দিব টিংকে, তেতিয়া পাই থাকিব ধুনীয়া ধুনীয়া ব্লগ ভাওনা। ঠিক আছে, এইটো কৰিব দেই সকলোৱে। আমাৰ হামি দেখিছে নহয়, এয়া আমাৰ পুত্ৰ আজি মানে কেলে টোপনি আছে নাজানো। কালি ভাওনা আছিলে, কালি ভাওনা নাই। এয়া আমাৰ সদাখুৰ, আমাৰ অবিনাশ শইকীয়া আজি মন মাৰি আছে। কেলে মন মাৰি আছে নাজানো মই। টোপনি গৈছে। আজি কেনেকুৱা হ'ব? আজি ধুনীয়া হ'বনে? এইটো বৰ্ষৰ প্ৰথমখন সন্মিলিত যুৱ সাংস্কৃতিক মঞ্চৰ প্ৰথমখন ভাওনা। আনিবই লাগিব। এয়া আমাৰ পাৰ্টনাৰটো, পাৰ্টনাৰ মানে বহুত দেৰিকৈ আহিছে, ভাত দুৱাকৈ খাইছে। আমাৰ পাৰ্টনাৰ এয়া আমাৰ গুৰুদেৱে আজি নাৰদক ধুনীয়াকৈ দেখাই আছে। সন্মান এনেকুৱা হ'ব লাগে। এয়া আমাৰ বাঁহী পাংকু। এয়া আমাৰ দিদৌদা, আমাৰ ঘৰৰ একদম মেইন। আজি টোপনি যাব নি? আজি কান্দিব নি? কি কৰিব? আজি কিবা এটাতো কৰিব লাগিব। চব কি সুন্দৰকৈ দিছে। সেইফালে যে চাই আছে হালধীয়া চোলাপিঠা দিছে না আমাৰ পুলিন্দা কেলে মনে মনে বহি আছে নাজানো দেই। গুৰুদেৱ চব কেনেকুৱা আজি প্ৰথমখনি ওলাইছোঁ। এয়া পিছল ভূত আজি মুখ্য ব্যৱস্থাপক ভাস্কৰ দত্ত। তেওঁ মন্ত্ৰীৰ পৰা মনজাগলৈ আহিলে। মনজাগৰ পৰা আজি মুখ্য ব্যৱস্থাপক। আমাৰ উপায় নাই, আমাৰ মুখ্য ব্যৱস্থাপক আজি চোৱা লাগিলে। সেইবাবে আজি বুলি ক'লেও বেয়া নহয়। গতিকে আমাৰ প্ৰহ্লাদ দত্ত অসমৰ যোগেদি সকলো অসমবাসী ৰাইজলৈ সকলৰ পৰা আগত ভোগালী বিহুৰ ধন্যবাদ। এয়া আমাৰ আটাইতকৈ মৰম লগা ধুনীয়া ল'ৰাটি হিন্দুমণি, বয়স 22 বছৰ। বয়সটোৰ কথা চবেই লগ পাই ৰাখে। 22 বছৰ নহয় মোৰ একচুৱেলি। মই এতিয়া বৰ্তমান 28ত সোমাব মে'ত। মোলৈ বয়সটো লুকুৱাই ৰাখে। মই আজি সঁচা কথাটো কৈ দিছোঁ। কুকুৰ হোৱা হ'লে দুবাৰ মৰিলেহেঁতেন। আকৌ জন্ম হ'লহেঁতেন এতিয়া। এয়া আমাৰ মন্ত্ৰী ডাঙৰীয়া কানুৱা বৰ্তমান ফোনত ব্যস্ত। এইবোৰ ডেকা ল'ৰা, নতুন চাকৰিয়াল। এয়া আমাৰ পুলিন্দা মন কেলে মাৰি আছে আপুনি? একো নাই, ফূৰ্তি কৰক। এই বৰ্ষৰ প্ৰথমখন প্ৰতিযোগিতা কৰিবলৈ গৈছোঁ। আৱেগৰ নাথ হিন্দুমণি, ফূৰ্তি কৰক। এয়া আমাৰ দুজন মহাপুৰুষ, এজন গেছৰ প্ৰব্লেম থকা নাৰদ, শ্ৰেষ্ঠ মহিলা নাৰদ। আমাৰ এয়া শনি, তেওঁ শশী কাম কৰিছে। আজি আপোনালোকে কি বুলি কয় ক'ব, তাইকাৰী ধুনীয়া ধৰিছে। বাচ্চাটোক আজি পুলিচে ধৰিলে বোলে, হেলমেট নিপিন্ধাকৈ আহিছিলে, পাহৰি আহিলে ঘৰত। ইমান দৌৰা দৌৰি। ফৰেষ্টাৰ আহে নি? মৃণালৰ আজি কি হ'ব কাহিনীটো? কেনেকুৱা ধৰণৰ হ'ব?
আজি অকণমান নতুনত্বতা আনিম বুলি আহিছোঁ। আনিবা আজি গেৰুৱা নে বগা? আজি নতুনত্ব মানে কি, আজি যুঁজিম বুলিহে আহিছোঁ। তুমি আজিৰ ডেটতে প্ৰতিযোগিতা কৰি যোৱা বছৰ শ্ৰেষ্ঠ মহিলা নামত পাইছিলা, মনত ৰাখিবা। আজি ডেট আজি ডেটটোতে হেৰি কৰি এবাৰ কিবা এটা নিম বুলিহে আহিছোঁ। গুড, এনেকুৱা লাগে। এয়া আমাৰ দোহা সহযোগী সুন্দৰকৈ বহি আছে, মোবাইলত ব্যস্ত সকলো দেখিছে। এয়া আমাৰ অকুলৰ বায়েক দুটাৰ মোচন চোৱা, ছাল চোৱা, লাষ্টত বহি ল'লে আজি। কোৱা ভাইটি, এতিয়া আজি প্ৰথম বৰ্ষ ভাওনা কৰিবলৈ আহি সকলোৱে আশীৰ্বাদ কৰিব নতুন বছৰত ভাৰত কৰিবলৈ। কি সুন্দৰ পৰিৱেশ চাওক আপোনালোকে, এয়া কি সুন্দৰকৈ সজাইছে। আপোনালোকে গেটৰ পৰা সোমাই অহাৰ লগে লগে আপুনি ইমান সুন্দৰকৈ তেওঁলোকে লাইটিং ব্যৱস্থা কৰিছে, কি সুন্দৰকৈ কৰিছে চাওক। মহাদেৱ, সৰ্প, কালীয় দমনৰ দৃশ্য, ঘোঁৰা কিমান ধুনীয়াকৈ সজাইছে চব। শ্ৰীকৃষ্ণ অৰ্জুনক গীতাৰ সাৰমৰ্ম বুজাই থকা সময়। বামন অৱতাৰ, নৃসিংহ গোসাঁই প্ৰভু, ৰাম অৱতাৰ, ৰামৰ কি সুন্দৰকৈ, বৰাহ অৱতাৰ, সকলোখিনি অতি সুন্দৰকৈ উপস্থাপন কৰিছে। আজি আহি আপোনালোকক বেছিকৈ একো কৰিব নোৱাৰিলোঁ, কাৰণ কেলৈ আজি মানে একদম আমাৰ সময় অভাৱ হ'ল। পূৰা দৌৰাদৌৰিকৈ আমি মেকআপ কৰিবলগীয়া হ'ল, মানে একদম দৌৰাদৌৰি। আমাৰ সময় ৰাস্তাত বহুত সময় লাগিলে, সেইবিলাকক দেখাবলৈ আমাৰ সকলো আজি ওলাই ৰেডি হ'ল। শেষত এয়া আমাৰ আদিত্য আৰু কলিয়াদা ৰেডি হ'ল। আদিত্য কৰি সকলো শেষ হ'ল। এইফালে আমাৰ মঞ্জাব নম্বৰ ৰেডি হৈ বহি আছে। আপোনালোকক আজি বেছিকৈ দেখাব নোৱাৰিলোঁ, কাৰণ সময় অভাৱ। এতিয়াৰ পৰা যিমান পাৰোঁ চেষ্টা কৰিব সকলোক দেখাবলৈ। এয়া আমাৰ মুখাৰ মেইন মানুহ আহি পাই গ'ল, এতিয়া দেৰি হ'ল, লোকেশ্যন চাই আহিবলগীয়া হ'ল। পালাই ভাইটি, ঠিকে থাকে। এয়া শনিয়ে প্ৰথম চিন কৰিলে, আমি সকলোৱে প্ৰথম চিন কৰিলোঁ, ময়ো কৰি আহিলোঁ। শনিয়ে আজি একদম মানে বেলেগ গাইছে, মই ক'লোঁ বেলেগ। শনিয়ে মানে আজি অসম্ভৱ গাইছে, অসম্ভৱ। বন্ধুসকল চিন্তা কৰি আহিলোঁ, এতিয়া আৰু ঘৰত চুট আছে, অকণমান দেৰি ৰিলেক্স মুকুট খুলিলে ইমানেই মূৰ বিষাইছে নহয় আজি। তাৰপিছত আমাৰ মহাদেৱো মুকুট খুলিবলগীয়া হ'ল, ইমানেই বিষ হৈছে। এইফালে আমাৰ শনিদেৱতেও মুকুট খুলি বহিছে, সকলোৱে এইফালে আমাৰ অম্বৰাকো মুকুট খুলি অকণমান ৰেষ্ট লৈছে, ভাগৰিছে। মাথা বিষত জৰ্জৰিত বুলি কৈছে। মাথা বিষত বোলে আমাৰ মাথা বিষত জৰ্জৰিত। এয়া কলিয়াদা ইয়াত মানে গোলাঘাটত কলিয়াদা ফেন ক্লাবৰ আহি আছে। কলিয়াদাক লগ কৰিব সকলোৱে প্ৰথমে বোলে। কলিয়াদা বৰ্তমান ব্যস্তত, তেওঁলোকৰ লগত সময় দিয়া তামোলো গিফ্ট লৈ আহিছে আজি কলিয়াদাৰ কাৰণে। কি লাগে আপুনি? মোৰ ভাইটো আহিছে দেই, একদম গলত পুখুৰী নমস্কাৰ। কেনেকুৱা দেৰি যাবা আৰু লাষ্ট মুভমেণ্টখন চাবলৈ আছে আৰু কাৰণে বহুত ভাল লাগিছে। নালাগে আপুনি দিব মোক আসুন বহন পাৰে যদি দিয়ক মোক এটি অভিশাপ দাৰুণ এক হৈ যাওক এই দশৰথৰ নাম এই পৃথিৱীৰ পৰা নালাগে দেখিব আৰু এই মহাপাপী দশৰথৰ
নহয় না অনিষ্ট কষ্টৰ পৰা অজাতীয় দখল সেইটোকে পৰ্যাপ্ত আমাৰ আচলে নালাগিব উত্তৰ কাৰণ কাৰোবাৰ পুত্ৰৰ জীৱন কৰি নিবিচাৰো চাব মই সন্তানৰ মুখ No.
এয়া আজি আমাৰ শশী ৰঞ্জন চোৱা, এয়া আমাৰ ৰঞ্জন ভাইটিয়ে শশী আজি শশী ধুনীয়াকৈ আপোনালোকক প্ৰৱেশ দেখাম, দেখাই যাম চাব। কেনেকুৱা লাগিছে আজি প্ৰথম চিন কৰি কেনেকুৱা লাগিলে? ভাল লাগিলে। বৰ্ষৰ প্ৰথমখন ভাওনা নহয় জানো, নতুন বৰ্ষৰ? আমাৰ বায়ন এয়া আমাৰ ৰুদ্ৰদেৱ সোণোৱালী অসমৰ মালিক, দাঁত ভেৰখাই পৰিয়াল চব তোমালোকে চব ৰাইজ মই কৈছোঁ কি ৰূপত চব ৰেডি হৈ গৈছে। সকলোকে দেখাইছোঁ, সকলো এতিয়া ভাগৰি জুগি আহিছে। আমাৰ গুৰুদেৱৰ অৱস্থা একেবাৰে বেয়া, একো ভাগ হোৱা নাই, একো নাই হোৱা, একদম ঠিক আছে। তেওঁ আটাইতকৈ ষ্ট্ৰঙত থকাজন আমাৰ এইজন এই গুৰুদেৱ, তাৰ ষ্ট্ৰঙত আছে, টেনশ্যন ল'ব নাই। মাইনা আমাৰ অকণমানি মাইনা দি ওলাইছেহি কিনাৰেদি। আমাৰ পাংকু, আমাৰ আজি বাঁহী, আমাৰ সেই অকণমানি ল'ৰাটো দেখা ষ্টন মাৰি আমাৰ এয়া সদা, আমাৰ আজি সদাখুৰৰ গতি চোৱা, টোপনিত ক'ব নোৱাৰে সদাখুৰ। এইফালে আমাৰ চাবা দেৱাশীষ, চকুটো অকণমানকৈ মেলিছে। সদাদা সেই ঘৰৰ পদূলিমুখত গেট খুলিছে হ'ব লাগে। চাওক কুকুৰৰ পৰা সাৱধান লিখা আছে, দেখিলে নহয়? কুকুৰৰ পৰা সাৱধান, এই একো নাই একো নাই, দেখিলে নহয়? চাওক পলাইছে, আজি পলাইছে, চাওক দেখিলে নহয়? পলাইছে, সদাদা পলাইছে, দেখিলে নহয়?